গুড মৰ্ণিং এভৰিৱান। এটা বহুত বেছিয়ে ভাল খবৰ আপোনালোকৰ বাবে। আপোনালোকক মই কৈছিলোঁৱে যে আমাৰ অসম চৰকাৰৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কয় সেইটোৱে নটিফিকেশ্যন বুলি আপোনালোকে ভাবি ল'ব পাৰে। মানে অসম পুলিচৰ ক্ষেত্ৰত বুলিয়ে নহয়, অসম চৰকাৰৰ যিকোনো চাকৰি ক্ষেত্ৰত যেতিয়া ইলেকশ্যনৰ আগতে 1,00,000 চাকৰি দিম বুলি কৈছিলে, সেইমতে কাম কৰি আছিলে। বিভিন্ন ধৰণৰ পোষ্ট ওলাইছিলে অসম পুলিচৰ পৰা শিক্ষা বিভাগলৈকে, ADREৰ পৰা বা বিভিন্ন ধৰণৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড ডিপাৰ্টমেণ্টলৈকে বিভিন্ন ধৰণৰ পোষ্ট ওলাইছিলে আৰু ইতিমধ্যে কিছুমান ইণ্টাৰভিউ হৈ গ'ল আৰু কিছুমানৰ বাকী আছে, অলপ বাকী আছে, যেনেকৈ অসম পুলিচৰ কিছুমান পোষ্টৰে হওক। আৰু ৰিচেণ্টলি তেওঁ ঘোষণা কৰিছে যে এইবাৰ ইলেকশ্যনৰ পিছত 50,000 নতুন পদ মুকলি কৰিব। 50,000 নতুন পদ মুকলি কৰিব মানে আৰু নতুনকৈ 50,000টা পদ খালী আছে কিবা নহয় কিবা বিভাগত। এতিয়া যিহেতু আপোনালোকে বেছিভাগ ল'ৰা ছোৱালী অসম পুলিচৰ ওপৰত বহুত বেছি কষ্ট কৰি আছে, চেষ্টা কৰি আছে আৰু অসম পুলিচটো ভাল পায় কাৰণে তাৰে পিছত দৌৰিও আছে। সেইকাৰণে কৈছোঁ, অসম পুলিচৰ বাবে যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে আপোনালোকক এই ভিডিঅ'টোত এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ। অসম চৰকাৰৰ 50,000 পোষ্ট যদি ওলাই দিয়ে তেতিয়াহ'লে অসম পুলিচৰো নতুনকৈ পোষ্ট ওলাব। এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ, তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ, যিখিনি ল'ৰা ছোৱালীৰ বয়স হোৱা নাছিলে, মানে বয়স পাৰ হৈ গৈছিলে, মানে এপ্লাই কৰাৰ সময়ত তেওঁলোকৰ বয়সটো হোৱা নাছিল কিন্তু এপ্লাই কৰিব পৰা নাছিল। বহুত চেষ্টা কৰি আছিল, কষ্ট কৰি আছিল, এপ্লাই কৰিম বুলি 1 মাহৰ কাৰণে, 2 দিনৰ কাৰণে, এদিনৰ কাৰণে কৰিব পৰা নাছিল। তেনেকুৱা ল'ৰা ছোৱালীয়ে যদি দৌৰি আছে তেওঁলোকৰ বাবে এটা অপৰচুনিটি আহিব। কমকৈ হ'লেও অসম পুলিচৰ পোষ্ট ওলাব। কিমান পোষ্ট ওলাই নাজানো, কিমান পোষ্ট ওলাব, কেতিয়া ওলাব সেইটো নাজানো, কিন্তু ইলেকশ্যনৰ পিছত ইণ্টাৰভিউ হ'ব গৈ আছে জুন জুলাই মাহত। যিখিনি পোষ্ট মানে এপ্লাই হৈ গৈছিলে, প্ৰায় 5,000 পদমানৰ এপ্লাই হৈ আছে। AB, UB, AP আৰু কামাণ্ডো, তাৰপিছত হোমগাৰ্ডৰ ফালৰ পৰা আদি কৰি বহুত মানে পোষ্টত এপ্লাই হৈ আছে। সেইবোৰ পোষ্টৰ ইণ্টাৰভিউ হ'ব গৈ আছে। তাৰে পিছত নতুনকৈ ভেকেঞ্চি ওলাব বা নতুনকৈ পোষ্টটো বঢ়াই দিব পাৰে। এপ্লাই আপোনালোকে যিখিনি ল'ৰা ছোৱালী কৰা নাছিলে সেইখিনি কৰিব পাৰিব। এইটো এটা আপোনালোকৰ বাবে এটা ভাল চান্স আহি আছে। গতিকে আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে তেনেহ'লে মই এটা কথাই ক'ব বিচাৰিছোঁ যে যিখিনি নতুন ল'ৰা ছোৱালী তেওঁলোকে যদি অলপমান কষ্ট কৰে তেওঁলোকৰ বাবে এটা ভাল চান্স আহি আছে। সেই চান্সটো আপোনালোকে পোৱাৰ বাবে এতিয়াৰ পৰা কম বেছি হ'লেও প্ৰেক্টিচটো কৰিব লাগিব। আৰু যিখিনি ল'ৰা ছোৱালী SSC GDত মানে এপ্লাই কৰিছে, শিলচৰ চেণ্টাৰত ইণ্টাৰভিউ দিব, তেওঁলোকৰ বাবে এটা হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। সেই গ্ৰুপটোত গৈ আপোনালোকে জইন হৈ ল'ব পাৰে, জানো বাহিৰা কেণ্ডিডেট আহি আমাৰ অসমৰ ল'ৰা ছোৱালী পোষ্ট নাখায়। তেনেকুৱাকৈ আপোনালোকৰ বাবে এটা গ্ৰুপ ক্ৰিয়েট কৰিছে। সেই গ্ৰুপটোত আপোনালোকে শিলচৰ কেণ্ডিডেটখিনি বা শিলচৰৰ যিখিনি চেণ্টাৰত পৰে তেওঁলোকে এড হৈ তেওঁলোকে ডিছকাছ কৰিব পাৰে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।